আপোনালোকে ড্ৰাইভাৰত যদি চাকৰি পায় এনেকুৱা গাড়ীও চলাব লাগিব, চাই লওক। এনেকুৱা গাড়ীও ড্ৰাইভাৰত পালে চলাব লাগিব। এইগাল আহিছে খেল চাই পিনে ষ্টেডিয়ামৰ পৰা খেল চাই পিনে আহি আছে। এয়া আমাৰ গুৰুজী, তৰুণ গুৰুজী। দেখা প'ষ্ট এটা দি দে। তুমি পুলিচ হ'বা, ভিডিঅ'টো চালে গম পাবা তুমি পুলিচ হ'বা নে নাই। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, তুমি পুলিচ হ'বা। আচল ৰিয়েলিটি দেখুৱাই আছোঁ, পুলিচ হ'বা তুমি। গাইজ গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? বিশেষকৈ মই কথা কেইটামান জনাবৰ বাবে এই ভিডিঅ'টো কৰিলোঁ। আৰু কিছুমান মানে এনেকুৱা জেগা এটাত আহিলোঁ, মোৰ মানে আজি মানে কি ক'ম আৰু মাথাটো বহুত বেয়া হৈ আছে। এনেকুৱা জেগাত আহিলোঁ, আপোনালোকে মাথাটো কিয় বেয়া হৈছে আপোনালোকক জনা। আপোনালোকে ভিডিঅ'টো চালে গম পাব। পুলিচৰ চাকৰি কৰি এতিয়া বৰ্তমান মোৰ মাথাটো বেয়া হৈ আছে, মানে গম পাইছেনে। ট্ৰেন্সফাৰ আহিলৈ মানে যিবিলাক জেগাত ডিউটি পৰি আছে, মাথা মানে তামাম খাৰাপ হৈ আছে। আপোনালোক মাথাটো কিয় বেয়া হৈ আছে, কি কাৰণত বেয়া হৈ আছে আপোনালোকক দেখুৱাম বাৰু। মানে এনেকুৱা পৰিস্থিতিত পৰিছোঁ মানে। চ' প্ৰথম কথাটো আপোনালোকে এটা কথা কৈ দিওঁ যে আপোনালোকে কিছুমান ড্ৰাইভাৰত পাছ কৰি দিছে, ড্ৰাইভাৰ চাকৰি পাম বুলি ভাবি আছে। চ' আপোনালোকে ড্ৰাইভাৰত পালে যে বলেৰোৱে অকল চলাব লাগিব সেইটো নহয়, এনেকুৱা গাড়ী দিছে নহয়, এনেকুৱা গাড়ীও আপোনালোকে চলাবলগীয়া হ'ব পাৰে, বুজিছে নহয়। যোনখিনিয়ে ড্ৰাইভাৰত পাছ কৰি থৈছে, চ' ড্ৰাইভাৰত পালে অকল আপোনালোকে বলেৰো চলাম বুলিয়ে নাহিব, সকলো ধৰণৰ বাছো চলাবলগীয়া হৈ যাব ড্ৰাইভাৰত পালে, বুজিছেনে। আৰু এতিয়া বৰ্তমান মই আছোঁ আপোনালোকৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ডিপুত। আৰু যিটো জেগাত আছে কোনো মানে খোৱা বোৱাৰ হেৰি নাই, চব জংঘল পাহাৰ। এইখন আপোনালোকৰ ষ্টেডিয়াম, কাৰ্বি আংলঙৰ ষ্টেডিয়াম হয়। আৰু আপোনালোকক পৰিস্থিতিবিলাক দেখুৱাম, মানে এনেকুৱা এটা দি দিছোঁ কি পৰিস্থিতিত আমি থাকিবলগীয়া হৈছে আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে পুলিচৰ চাকৰি কৰিলে গম পাব বা অনুভৱ কৰিব। এতিয়া আপোনালোকে পুলিচৰ চাকৰি নকৰাৰ আগতে আপোনালোকক অনুভৱটো কৰাই দিওঁ, কি জেগাত কিহৰ কাৰণে কেনেকুৱা পৰিস্থিতিত আছোঁ আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আপোনালোকে ড্ৰাইভাৰত যদি চাকৰি পায় এনেকুৱা গাড়ীও চলাব লাগিব, চাই লওক। এনেকুৱা গাড়ীও ড্ৰাইভাৰত পালে চলাব লাগিব। প্ৰথম কথাটো হ'ল মানে আমি যিটো জেগাত ডিউটি আছোঁ গোটেইটো মানে আপোনালোকৰ পাহাৰীয়া এৰিয়া। ক'তো আপোনালোকৰ দোকান এখন নাই। আপোনালোকে যদি চাহ খাওঁ, কিবা খাওঁ, পেকেট খাওঁ, মানে চুফাৰী পেকেট খাওঁ, একো খাব নাপাব। এখন বৰ্তমান আপোনালোকৰ ডিফুৰ ষ্টেডিয়াম হয়। আৰু সেইটোতো খোৱা বোৱাটোতো দূৰৰে কথা। আৰু আপোনালোকক দেখুৱাই দিম বৰ্তমান যিটো আপোনালোকৰ CRPFো আছিলে ইয়াতে। CRPF থাকে বৰ্তমান। আপোনালোকে এইটো কেম্পত আছিল CRPF। বৰ্তমান মানে আমাকো লৈ আহিছে এই কেম্পটোৰ কাৰণে। আৰু আপোনালোকৰ ডিছএডভান্টেজ কেইটা বিষয়ে মই এইখিনি হেৰিত ক'ম, আপোনালোকে এই ভিডিঅ'ত দেখুৱাই আছোঁ ডিছএডভান্টেজ, আপোনালোকে চাই থাকক। বৰ্তমান আছোঁ আমি বৰ্তমান এতিয়া ডিফুৰ, কাৰ্বি আংলং ডিফুৰ BN CRPF 20 BN CRPFৰ কেম্পত মানে আমাকো ৰখা হৈছে CRPFৰ লগতে। আৰু আপোনালোকক কি CRPFটো আৰু বহুত কষ্টত থাকিবলগীয়া হয়। আপোনালোকে সেই ডিছএডভান্টেজকেইটা আপোনালোকক দেখুৱাই আছোঁ। আৰু লগতে আমি পুলিচ হৈও ইয়াত ডিউটি কৰিব আহিছোঁ। প্ৰথম মানে হ'ল বুজিছেনে, আপোনালোকে যদি চাকৰি পায় প্ৰথম বস্তুটো হ'ল পানী নহ'লে মানে আপোনালোকৰ কাম নাই। পানী এতিয়া কালি আহিছে এই দুটা টেংকিত, দেখিছেনে। এই দুটা টেংকিত অকল পানী আহিছে। আছোঁ আমি মানুহ টোটেল আপোনালোকৰ 42 জন, বা আমাৰ পুলিচৰ মানুহ আছে 42 জন টোটেল, বুজিছেনে। আৰু CRPF কেইটামান আগৰ পৰা আছে CRPF। আৰু আপোনালোকক পানী দেখুৱাই আছোঁ। বৰ্তমান পানী চেচেই হ'ল চাগে। আপোনালোকৰ মানে কালি সন্ধিয়া পানী দিছে এইটো টেংকিত, এতিয়া পানী চেচেই হ'ল। আৰু কাপোৰ ধুব লাগে 42 জন মানুহ এই দুটা টেংকিত হয় নাই আপোনালোকে নিজে ভাবি চাওক। এই দুটা টেংকিত পানী দিছে। আৰু তাকো লেতেৰা পানী ক'ব, পুখুৰীৰ পৰা আনি দিছে চাগে। আৰু আপোনালোকক কালি মই কুঁৱাটো দেখুৱাম বুলি যে কৈছিলোঁ, কুঁৱাটো দেখুৱাইছোঁ। আপোনালোকে চাওকচোন কুঁৱাটোত, এই কুঁৱাটোত আপোনালোকে 50-60 জন মানুহ একেলগে আপোনালোকৰ মানে গা ধুবৰ কাৰণে ৰখি দিব লাগে। এঘণ্টা আধা ঘণ্টা ৰখিব লাগে। আৰু গেটখনত লেখা হৈছে ভাৰত মাতা কি জয়। আপোনালোকেও কমেণ্টত চাগে ভাৰত মাতা কি জয় বুলি লিখি দিব। এয়া গা ধুব গৈছে এজন এজনকৈ, তেনেকুৱা আপোনালোকৰ 42 জন মানুহ থাকে টোটেল। লেট্ৰিনৰ কাৰণে এপাই পানী নিব লাগে, আৰু গা ধুবলৈও এপাই পানী নিব লাগে। মানে কি 42 জন মানুহৰ কাৰণে এটা এইটো আপোনালোকে দেখিছোন, এই টিংটো বা কেনেকুৱা অসুবিধা হয় কচোন। এটা আকৌ নিওঁতে 42 জন ৰখি আপোনালোকৰ মানে ভাগৰ লাগি যায়। চ' এইবিলাক চিচুৱেশ্যনত আপোনালোকে ভুগিব লাগিব যদি অসম পুলিচৰ চাকৰি পায় বা CRPF পায়। তেনেকুৱা CRPFটো আৰু বহুত কষ্টত থাকে। আমাৰ এজন মেজৰ চাহেব, কি মেজৰ? পেড মেজৰ আহিছোঁ। পেড মেজৰ যিবিলাক ভিডিঅ' বনাই আপোনালোকক দেখুৱাম, আপোনালোকে চাব ভিডিঅ'টো। পেড মেজৰ কেনেকুৱা খাতাৰনাক হয়। আৰু বৰ্তমান কাপোৰ ধুবলৈ বহুত অসুবিধা হৈ আছে ইয়াত। আপোনালোকৰ যিজনে ধুইছে কালিয়ে ধুই মানে আপোনালোকৰ ইয়াত মেলি দিছে কাপোৰ। আৰু এইবিলাক দামবিলাক যে দিছে, দামবিলাক এনেই আছে বুজিছেনে, পানী চানী নাই, চব শুকান দাম। আৰু CRPFবিলাক তেনেকৈ আছে। আৰু আমি মানে পুলিচতকৈ বেছি খাতৰা জেগাত থাকে CRPFবিলাক, য'ত আপোনালোকৰ পানীৰ অসুবিধা হয়, দোকানৰ অসুবিধা হয়, খোৱাৰ অসুবিধা হয়। আপোনালোকে ভাবে সঁচাকৈ চাকৰিটো পালেই বহুত সহজ বুলি, নহয়। মানে কি আপোনালোকৰ কিছুমান জেগাত এনেকুৱা হয় আপোনালোকৰ খাবলৈ ভাবিবলগীয়া হৈ যায়। বিশেষকৈ এতিয়া খাবলৈ আপোনালোকে যাব লাগিব 5 কিলোমিটাৰ দোকানত, যদি মেচ আনা নাই। মেচ মানে দুদিনৰ ডিউটি বুলি কৈছিলে, দুদিনৰ ডিউটি বুলি কৈ আজি আপোনালোকৰ এসপ্তাহ হ'ল।
খাবলৈ আপোনালোকৰ বৰ্তমান এতিয়া মেচ নাই মানে বুজিছে মেচ মানে কি আপোনালোকৰ যিটো আমাৰ তাৰপৰা লৈ আহোঁ মেচটো মানে আপোনালোকৰ ইয়াত নাই চ' মেচ নাই কাৰণে মানে খাবলৈ বহুত অসুবিধা হয় 5 কিলোমিটাৰ আপোনালোকে খানা খাবৰ কাৰণে 5 কিলোমিটাৰ ইয়াৰ পৰা আপোনালোকে গাড়ীত যাব লাগিব গাড়ী ভাড়া আছে তাৰপিছত যাব লাগিব আপোনালোকৰ খানাৰ পইচা আছে ডেইলি আপোনালোকৰ গাড়ী ভাড়া খানা আৰু কিছুমানে পেকেট চেকেট খায় চ' খৰচ বহুত আছে আপোনালোকে পুলিচৰ চেলাৰীৰ কথা সকলোৱে গম পায় 30+ বা 35+ দিয়ে চেলাৰী 35+ নতুনকৈ সোমালে সোমোৱাৰ লগে লগে আপোনালোকে লোন এটা ল'বই কিবা এটা ঘৰৰ কাম বা কৰিব হ'লে চ' 12-13,000 তেনেকৈ কাটি দিয়ে চ' 20,000 ঘৰ চলাব লাগে নিজেও চলিব লাগে কিছুমানতো মাক বাপেকৰ চাকৰি থাকিলে চিন্তা নাই চ' সেয়াই আৰু যাৰ মানে নিজৰ ঘৰত মাক বাপেকৰ চাকৰি নাই তেনেকুৱাবিলাকৰ অলপ অসুবিধা হয় চ' এই কথাটো আপোনালোকক জনাইলোঁ যেতিয়া আপোনালোকে পুলিচত সোমাব তেতিয়া গম পাব আৰু বেলেগৰ চেণ্ট্ৰেলৰ তুলনাত পুলিচৰ চেলাৰীটো বহুত কম আৰু এটা পুলিচৰ এটা বেনিফিট আছে মানে আপোনালোকে ঘৰখন পাই থাকে সেইটোৱে মানে আপোনালোকৰ বেনিফিট ষ্টেট চাকৰি চেলাৰীৰ ক্ষেত্ৰত চেণ্ট্ৰেলৰ লগত কম্পেয়াৰ কৰিব নোৱাৰি চেণ্ট্ৰেলৰ চেলাৰী এলাউন্স বহুত পাই যায় বহুত কিবা কিবি এলাউন্স থাকে চ' আৰু আপোনালোকক দেখুৱাম বহুত বস্তু কিছুমান দেখুৱাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক এইটোৱে কোৱাটো আপোনালোকৰ যিটো দেখুৱাইছিলোঁ কিমান মানুহ এতিয়া ৰখি আছে চাওক আৰু কিমান আহিব দিয়ে এইকেইটা আহিছে খেলি পিনে আহিছে সিহঁতিও গা ধুব লাগিব এটা কোৱাতে পানী মেনেজ কৰি প্ৰব্লেমবিলাক দেখুৱাই আছোঁ আপোনালোকক আজি বেছি নেদেখুৱাই দিয়ক আজি ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কেনেকুৱা টাইপৰ ভিডিঅ' লাগে জনাব কমেণ্টত ধন্যবাদ এইগাল আহিছে খেল চাই পিনে ষ্টেডিয়ামৰ পৰা খেল চাই পিনে আহি আছে এয়া আমাৰ গুৰুজী তৰুণ গুৰুজী ডেকা পইচা এটা দি দে